অসমৰ সত্ৰৰ 15,288.52 বিঘাতকৈ অধিক ভূমি দখল। অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এই তথ্য। কেৱল বৰপেটা জিলাতে 7,137 বিঘা ভূমি দখল কৰাৰ তথ্য লাভ কৰা হৈছে। ইফালে বজালী, নগাঁও লগতে লখিমপুৰ, ডিব্ৰুগড়, কামৰূপ, বঙাইগাঁও, মাজুলী আৰু ধুবুৰী জিলাত দখলকাৰী অধিক হাৰত ভূমি দখল কৰিছে। সামাজিক মাধ্যম যোগে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি আমাৰ স্বাভিমান, আমাৰ সংস্কৃতিৰ প্ৰাণ ৰক্ষাৰ বাবে দায়বদ্ধ। প্ৰতিখন সত্ৰক আমি পুনৰুদ্ধাৰ কৰাৰ বাবে অবিৰতভাৱে পদক্ষেপ গ্ৰহণ কৰিম। ৰাজ্যবাসীৰ সহযোগিতা বিচাৰি সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীৰ এই পোষ্টৰ পিছতে বেদখল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন জিলাৰ সত্ৰানুষ্ঠানসমূহে। সত্ৰৰ বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবেও মুখ্যমন্ত্ৰীক আহ্বান জনাইছে সত্ৰাধিকাৰসহ ভকত বৈষ্ণৱে। আৰু আমি অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। দিব্যজ্যোতি বৰুৱা আমাৰ সৈতে লাইভযোগে সংযুক্ত হৈছে। পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছোঁ। আমি ইতিমধ্যে জনাইছোঁ যে অসমৰ সত্ৰৰ 15,288.52 বিঘাতকৈ অধিক ভূমি দখল কৰা ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু বিষয়টো সন্দৰ্ভত খন্তেক সময়ৰ পূৰ্বতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্টো কৰিছে। গতিকে অধিক তথ্য বিষয়টো সন্দৰ্ভত আমি জানিব বিচাৰিছোঁ। দিব্য। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে যি 9 তাৰিখে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত, সেই প্ৰতিবেদন দাখিল কৰাৰ পাছতে আচলতে পোহৰলৈ আহিছে সত্ৰৰ ভূমি যি বেদখলৰ যি ভয়ংকৰ তথ্য। এই তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অসমতে তোলপাৰ লাগিছে। বিষয়টো চৰ্চাত হৈছে, কাৰণ বটদ্ৰৱাকে আদি কৰি অসমৰ বটদ্ৰৱা, বৰপেটাকে আদি বিভিন্ন সত্ৰৰ যি বেদখলৰ ভূমি আছে, সেই ভূমিসমূহ বেদখল কিছু মুক্ত হৈছে যদি বটদ্ৰৱাৰ বহু ভূমি এতিয়াও মুক্ত হোৱা নাই। বটদ্ৰৱাৰ কোবাইকটা সত্ৰৰ প্ৰায় 50 বিঘা ভূমি বেদখলকৃত হৈ আছে। বটদ্ৰৱাৰ ডুমডুমীয়া গেজিং ৰিজাৰ্ভ, ওপৰ ডুমডুমীয়া সত্ৰ, বটদ্ৰৱাৰ শলগুৰি, লেতেৰি, ৰজাবাৰীকে আদি কৰি বহু ভূমি বেদখল হৈ আছে আৰু সেই বেদখল মুক্ত কৰা এতিয়াও নাই। যিহেতু বটদ্ৰৱাৰ কিছু ভূমি বেদখল মুক্ত হৈছে, মই এই বিষয়ে ডিটেইলছ জানিবৰ বাবে বটদ্ৰৱাৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী, তেখেত নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ, তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। বটদ্ৰৱাৰকে আদি কৰি অসমৰ সত্ৰসমূহৰ ভূমি বেদখলৰ যি তথ্য ইতিমধ্যে পোহৰলৈ আহিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তেওঁ সামাজিক মাধ্যমত জনাইছে 15,000তকৈ বেছি ভূমি বেদখলমুক্ত হৈ আছে। কি ক'ব আপুনি? হয়, ইয়াতে তেওঁ যিখিনি তথ্য জনাইছে, এইসমূহ যি সত্ৰ আয়োগ গঠন হৈছিলে, তেওঁলোকে 3 বছৰৰ যি কাৰ্যকাল সেইখিনি কৰি মেলি যোৱা 9 তাৰিখে, জুন মাহৰ 9 তাৰিখে তেওঁলোকে ইয়াৰ সম্পূৰ্ণ প্ৰতিবেদনখন মুখ্যমন্ত্ৰীক দাখিল কৰে। আৰু তেতিয়াই এই তথ্যসমূহ আহিছে যে অসমৰ প্ৰায় 15,200 কিমান ভূমি, সত্ৰভূমি বেদখল হৈ আছে। আৰু সেই ক্ষেত্ৰত আমাৰ বটদ্ৰৱাৰ লগতে ইয়াৰ আশে পাশে যিখিনি সত্ৰ আছে, কোবাইকটা হওক, ৰামপুৰ সত্ৰ হওক, কুজি সত্ৰ হওক বা ঢিঙৰ, শলগুৰি, এনেকৈ যিখিনি সত্ৰসমূহ আছে, সেই সত্ৰসমূহ ইয়াৰ লগতে তথা অসমৰ বিভিন্ন সত্ৰ আৰু সকলো এই সত্ৰসমূহৰ ভূমিসমূহ বেদখল হৈ আছে এতিয়াও বৰ্তমানো। আৰু ইয়াক কেনেধৰণে বেদখল হ'লগৈ সেই কথা এতিয়া আলোচনা কৰি বা সেইসমূহ ভাবি এতিয়া লাভ নাই। ইয়াৰ এটাই কথা আছে যে সেইসমূহ কেনেধৰণে উদ্ধাৰ কৰিব পাৰি, কেনেধৰণে সেই ভূমিসমূহ উদ্ধাৰ কৰি পুনৰ সত্ৰৰ হ'ব পাৰে, যাতে সেই সত্ৰসমূহৰ যি সত্ৰ এখনে যি সংস্কৃতি হওক বা যি ধৰ্মীয় যি সেই গোটেইসমূহ মানে ধৰি ৰাখে ন, এই গোটেই কামখিনিৰ ক্ষেত্ৰত সত্ৰখন চলিবৰ কাৰণে সেই ভূমিসমূহৰ দ্বাৰাই সত্ৰখন চলি আছিল আগৰ দিনত। তাৰ পাছত এতিয়াও বৰ্তমান যদি সেই ভূমিসমূহ সত্ৰলৈ আহে, তেতিয়াহ'লে সত্ৰৰ যি দুৰৱস্থা হৈ আছে সেইসমূহ অকণমান মানে উন্নত হ'ব বুলি মই ভাবোঁ। আৰু এই ৰজাৰ দিনত যেতিয়া আহোম ৰজা আছিলে বা বিভিন্ন অসমৰ ৰজাসকলে এই সত্ৰৰ নামত ভূমি দান কৰিছিল, সেই সময়ত সেই দান কৰা ভূমিসমূহ পৰৱৰ্তী সময়ত লাহে লাহে বিভিন্ন কাৰণত সত্ৰৰ পৰা আঁতৰি গৈ এতিয়া বৰ্তমানৰ সত্ৰৰ অৱস্থা তেনেই মানে শোচনীয় হৈ পৰিছে। আমাৰ বটদ্ৰৱাতো বহু ভূমি মানে বেদখল হৈ আছিল, যদিও এই মানে চৰকাৰৰ দিনত এই সত্ৰৰ বহুখিনি ভূমি মুক্ত হ'ল। আৰু তাৰ এটা উদাহৰণ হিচাপে সেই বেদখল মুক্ত কৰা ভূমিতে বৰ্তমান বটদ্ৰৱাৰ যি অভিলাষী প্ৰকল্প, সেই প্ৰকল্প চলি আছে। এই বছৰ বৰ্ষৰ শেষৰ ফাললৈ মানে
উন্মোচন হোৱাৰ এটা কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিলে গতিকে তেনেধৰণে বাকী সত্ৰসমূহতো আৰু বহুতো আছে হয়তো বেদখল হৈ পেলাই বহুখিনি আছে এইসমূহো যাতে উদ্ধাৰ হয় আমি সেইটোৱেই কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত সত্ৰ আয়োগক সঁচাকৈ মানে ধন্যবাদ জনাব লাগিব যে তেওঁলোকে বহু কষ্ট কৰি বহু তথ্য সংগ্ৰহ কৰি ইয়াৰ এক পূৰ্ণাংগ প্ৰতিবেদন প্ৰায় 1400 পৃষ্ঠাজোৰা এক প্ৰতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰিছে যাতে এই সত্ৰসমূহৰ ক'ত কিমান ভূমি বেদখল হৈ আছে ক'ত কেনেকৈ চলি আছে এইসমূহ আৰু আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে অলপ চাব যাতে এই ভূমিসমূহ পুনৰ উদ্ধাৰ কৰি সেই সত্ৰসমূহক যাতে প্ৰদান কৰিব পাৰে আমি সেইটোৱে আৰু আশা চৰকাৰৰ কৰিছোঁ। এই যি শেহতীয়া স্থিতি সেই শেহতীয়া স্থিতিক লৈ মুঠেও সন্তুষ্ট নহয় স্থানীয় লোক তথা সত্ৰাধিকাৰসকলে আমাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ আগত কেতবোৰ মন্তব্য উল্লেখ কৰিছে বিৰোধিতা কৰিছে চৰকাৰৰ এই স্থিতিক লৈ গতিকে এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দিব্যজ্যোতিক